বিগত 10 বছৰত বিজেপি দলে কিদৰে চাৰিওফালে দুৰ্নীতি ভ্ৰষ্টাচাৰে অসমৰ সমাজখনক কেনেকৈ বিপন্ন কৰিলে, মূল্য বৃদ্ধি, কৰ কাটল বঢ়াই অসমৰ সমাজ, অসমৰ অৰ্থনীতি আৰু অসমৰ জাতীয় জীৱনক কেনেকৈ তেওঁলোকে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, এই সমগ্ৰ বিষয়সমূহক লৈ জনগণৰ মাজলৈ যাম, ঐক্যবদ্ধভাৱে যাম। এই সংবাদমেলৰ যোগেদি অসমৰ ৰাইজৰ এই বাৰ্তা, শক্তিশালী বাৰ্তা দিব খুজিছো। 4টা ৰাজনৈতিক দল একত্ৰিত হৈ সংবাদমেলৰ আয়োজন কৰি আমি অসমৰ জনগণৰ মাজলৈ এটা স্পষ্ট শক্তিশালী বাৰ্তা দিব খুজিছো যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধ হোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ আমি আৰম্ভণি কৰিছো। পৰৱৰ্তী দিনসমূহতো আমি আশাবাদী যে এই যাত্ৰাত আৰু যিসমূহ দলৰ কথা ইতিমধ্যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে, সেই দলসমূহ চামিল হ'ব আমি আশা কৰিছো। এয়া আমাৰ ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি। পৰৱৰ্তী দিনসমূহত ইয়াক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে যিবোৰ জাতীয় প্ৰশ্ন, জাতীয় ইছ্যু আছে, জনগণৰ যিবোৰ মৌলিক ইছ্যু আছে, বিগত 10 বছৰত বিজেপি দলে কিদৰে চাৰিওফালে দুৰ্নীতি ভ্ৰষ্টাচাৰে অসমৰ সমাজখনক কেনেকৈ বিপন্ন কৰিলে, মূল্য বৃদ্ধি, কৰ কাটল বঢ়াই অসমৰ সমাজ, অসমৰ অৰ্থনীতি আৰু অসমৰ জাতীয় জীৱনক কেনেকৈ তেওঁলোকে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, এই সমগ্ৰ বিষয়সমূহক লৈ জনগণৰ মাজলৈ যাম, ঐক্যবদ্ধভাৱে যাম। এই সংবাদমেলৰ যোগেদি অসমৰ ৰাইজৰ এই বাৰ্তা, শক্তিশালী বাৰ্তা দিব খুজিছো। আৰু মই আশাবাদী আগন্তুক দিনসমূহত যিটো বিজেপিক উৎখাত কৰাৰ, বিজেপিক অসমৰ মাটিৰ পৰা চিৰবিদায় দিয়াৰ যিটো যাত্ৰা, সেই যাত্ৰা আমি অসমৰ ৰাইজৰ সহযোগত অতি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিম। এই প্ৰক্ৰিয়াত শেহতীয়াকৈ বহু ধৰণৰ আলোচনা চলি আছে, আপোনালোকে সকলোৱে দেখিছে, বিভিন্ন আলোচনা বিলোচনা, বিভিন্ন ধৰণৰ কথা বতৰা। তাৰ মাজত আমি ৰাস্তা বাট উলিয়াইছো কেনেকে আগবাঢ়িব লাগিব। তাৰ আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে, আৰু কিছু নিশ্চয় পাতিব লগা আছে, কিন্তু আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। পৰৱৰ্তী দিনসমূহত সেইকাৰণে আমি ভাবো যে আমি আৰম্ভ কৰা যাত্ৰাই আগন্তুক দিনসমূহত পূৰ্ণতা পাব, আৰু অসমৰ জনগণে যিটো বিচাৰিছে, অসমৰ জনগণৰ কাংক্ষিত যিটো চিন্তা, তাক বাস্তৱ প্ৰতিফলন, অসমৰ জনগণৰ আশা আকাংক্ষা শক্তিশালী ৰূপত প্ৰতিফলিত কৰিবৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে আমি বদ্ধপৰিকৰ, আৰু সেই দিশেৰে আমি অগ্ৰসৰ হ'ম। সেই চিন্তাৰে আগন্তুক দিনসমূহত আমি সকলো আগবাঢ়ি যাম। গতিকে প্ৰাৰম্ভিকভাৱে এই সংবাদমেলৰ মূল লক্ষ্যটোৱে হ'ল একত্ৰিতভাৱে আগবঢ়াৰ যাত্ৰাটো আৰম্ভ হৈছে। একত্ৰিতভাৱে আমি যুঁজিম, আৰু একত্ৰিতভাৱে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম।